মৰমৰ দশমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ বংশগতি আৰু ক্ৰমবিকাশ বিজ্ঞানৰ পাঠ তাৰে বাকী ৰৈ যোৱা প্ৰশ্ন কেইটামান মই দিবলৈ আগবঢ়াবলৈ চেষ্টা কৰিছোঁ আৰু তোমালোকে ইয়াৰ পূৰ্বৰ ভিডিঅ'ত ইয়াৰ পূৰ্বৱৰ্তী প্ৰশ্নবোৰ তোমালোকে পাই যাবা। ডেছক্ৰিপশ্যন লিংকত মই ইয়াৰ লিংক দি দিম আৰু লগতে ভিডিঅ'টোৰ শেষতো ইয়াৰ এটা মই গাঁথনি দিম, তোমালোকে তাৰ পৰাও ভিডিঅ'টোৰ শেষৰ অৱস্থাত তোমালোকে চাব পাৰিবা। গতিকে আজি পৃষ্ঠা নম্বৰ 154ৰ পৰা আলোচনা কৰোঁ যে মনত ৰাখিবা এই পাঠটো এটা খুব গুৰুত্বপূৰ্ণ পাঠ। যদি পাঠটো ভালকৈ বুজি নোলোৱা তেতিয়াহ'লে ইয়াৰ ভিতৰুৱা বহুত প্ৰশ্ন আহে যিবোৰ তোমালোকে বুজি নল'লে কিন্তু তাৰ উত্তৰ কৰিব নোৱাৰিবা। গতিকে বুজাটো বহুতেই ইম্পৰ্টেণ্ট, তাতে তোমালোকৰ মুখস্থ কৰিবলৈকেও সহজ হ'ব। গতিকে প্ৰথমটো প্ৰশ্ন 154 পৃষ্ঠা যে নতুন এটা প্ৰজাতিৰ উৎপত্তিৰ কাৰণে কি কি উপাদানে অৰিহণা যোগায়। মই এই ক্ষেত্ৰত তোমালোকক মই কৰোণা ভাইৰাছৰে উদাহৰণ হিচাপে কৈছোঁ। তো তোমালোকে শুনিছিলা যে কৰোণা ভাইৰাছটো মিউটেশ্যন হয়, মিউটেশ্যন হৈ পেলাই ইয়াৰ যিবোৰ চৰিত্ৰ থাকে বা ইয়াৰ যিটো পাৱাৰ থাকে সেইটো কিন্তু সলনি হয়। আগতে যোনবিলাক এণ্টিবায়'টিকে কাম কৰে পিছতে হয়তো সেই এণ্টিবায়'টিকবিলাকেও কাম নকৰা হয়। এনেকৈ তাৰমানে কি হৈ যায়, তাৰ পিছত নামবিলাকো সলনি হৈ যায় আৰু ইয়াৰ বেমাৰৰ যিবোৰ লক্ষণ সেই লক্ষণবিলাকো সলনি হৈ গৈ থাকে। তাৰমানে তাত যিটো জিন, আমি ইতিমধ্যে জিনৰ বিষয়ে পঢ়িছোঁ, তাৰমানে সেই জিনৰ পৰিৱৰ্তন হয়। গতিকে প্ৰশ্নটো দিছে নতুন এটা প্ৰজাতিৰ উৎপত্তিৰ কাৰণে কি কি উপাদানে অৰিহণা যোগায়। নতুন প্ৰজাতি হ'ল, এতিয়া ধৰি লোৱা বান্দৰৰ পৰা বিভিন্ন ধৰণৰ ওৰাংউটাং বা চিম্পাঞ্জী, হয়নে, গিবন, তোমালোকে নাম শুনিছা, ইয়াৰ ফটো তোমালোকে দেখিছা। গতিকে এইবিলাকৰ প্ৰায় একে প্ৰজাতিৰ নহয় জানো, কিন্তু প্ৰজাতি একে যদিও ছেইম প্ৰজাতি কিন্তু নহয়। গিবন এটা বেলেগ বস্তু, ওৰাংউটা এটা বেলেগ বস্তু, চিম্পাঞ্জী এটা বেলেগ বস্তু, হয় নহয়। গতিকে গৰিলা এটা বেলেগ বস্তু। গতিকে এই যে প্ৰজাতিৰ সিহঁতৰ যে ডিফাৰেঞ্চবিলাক হৈ গ'ল, কিহৰ কাৰণে হ'ল তাৰ বা কি কি কাৰণত হ'ব পাৰে সেই কথাবিলাক আমি অলপ জানিব লাগে। উত্তৰটো দিছিলে যে নতুন প্ৰজাতিৰ উৎপত্তিৰ বাবে প্ৰধান উপাদানসমূহ হ'ল, প্ৰথম হৈছে ভৌগোলিক পৃথকীকৰণ। ভৌগোলিক পৃথকীকৰণ মানে ধৰি লোৱা যে আমাৰ ভাৰতবৰ্ষত এনেকুৱা কিছুমান জীৱ আছে যিবোৰ হয়তো অন্য হেৰিত নাই। এতিয়া আমাৰ কাজিৰঙা অভয়াৰণ্যত এশিঙীয়া গড় আছে নহয় জানো, কিন্তু আফ্ৰিকাত আকৌ 2টা খৰ্গযুক্ত গড় আছে। গতিকে দেখা গ'ল যে একেই গড় কিন্তু তাৰ খৰ্গৰ ডিফাৰেঞ্চ হৈ যায়। গতিকে এইটো কি হৈ গ'ল, প্ৰজাতিটো অকণমান হ'লেও বেলেগ হৈ গ'ল। সেইবোৰ কিহৰ কাৰণে হয়? তো ইয়াৰ কাৰণটো এইটো হ'ব পাৰে, ইয়াতে দিছে পৰ্বত নদী আদিৰ বাবে এটা জনসংখ্যা দুভাগত ভগ্ৰ নহয়, একচুৱেলি ভাগ হৈ পৰা। তো কিবা কাৰণত নদীৰ মাজত সোমাই গ'ল, কোনো এটা প্ৰজাতি হয়তো নদীৰ এটা পাৰে হেৰাই গ'ল, কোনো এটা প্ৰজাতি নদীৰ ইটো পাৰে হেৰাই গ'ল। বা পৰ্বত আছে, পৰ্বতৰ কোনো কেইটামান প্ৰাণী হয়তো পৰ্বতটো পাৰ হৈ গুচি আহিলে, কিছুমান নোৱাৰিলে। গতিকে পৰ্বতটো পাৰ হৈ যিবোৰ জীৱ গ'ল সিহঁতৰ প্ৰজাতিটো হয়তো অলপ বেলেগ হৈ যাব পাৰে। তেনেধৰণৰে ভৌগোলিক পৃথকীকৰণৰ দ্বাৰাও প্ৰজাতিৰ সলনি হয়। নেক্সটটো আছিল জিনীয় পথচ্যুতি। জিনীয় পথচ্যুতি মানে হৈছে জিনেটিক ড্ৰিফ্ট। কোনো জনসংখ্যাত জিনৰ সঘনতাৰ আকস্মিক পৰিৱৰ্তন। যিবিলাক জিন থাকে আমি সকলোৱে জানো জিনৰ পৰাই মানুহৰ কি হয়, বংশ বিস্তাৰ বা বংশ আগবাঢ়ে। গতিকে জিনৰ যদি সলনি হৈ যায়, গতিকে জিনৰ সলনিৰ ফলতো কি হৈ যায়, তাৰ প্ৰজাতি সলনি হ'ব পাৰে। প্ৰজাতি বুলি ক'লে আমি কি বুজি পালোঁ, যেনে বান্দৰ বুলি ক'লে বিভিন্ন প্ৰকাৰৰ বান্দৰ আছে নাই। ঠিক তেনেকৈ গড় বুলি ক'লেও এশিঙীয়া খৰ্গযুক্ত, 2টা শিঙৰ খৰ্গযুক্ত, তেনেকৈ বিভিন্ন প্ৰজাতি আহি যায়। গতিকে এইবোৰ কিহৰ কাৰণে হ'ব পাৰে, যে জিনৰ পৰিৱৰ্তনৰ কাৰণে, জিনীয় পথচ্যুতিৰ কাৰণেও হ'ব পাৰে। তাৰ থাৰ্ড ৰিজনটো হৈছে প্ৰাকৃতিক নিৰ্বাচন, নেচাৰেল চিলেকশ্যন। ভিন্ন পৰিৱেশত প্ৰকৃতিয়ে উপযোগী চৰিত্ৰ বাছি লোৱা। এতিয়া আমি সাধাৰণতে জানো যে যিবোৰ আমাৰ ভাৰতবৰ্ষৰ বিহাৰ বা অন্ধ্ৰপ্ৰদেশ এই অঞ্চলৰ মানুহবোৰ বৰণ অকণমান ক'লা হয়, কিয়, যে এই অঞ্চলবোৰত গৰম বেছি। ঠিক তেনেকৈ আমি ঠাণ্ডাযুক্ত যিবোৰ অঞ্চল সেইবোৰ আজি কাশ্মীৰ অঞ্চলৰ মানুহবোৰ সাধাৰণতে বগা হয়, ঠাণ্ডা অঞ্চল। গতিকে এইটো হৈছে কি, প্ৰাকৃতিক নিৰ্বাচন। প্ৰকৃতিয়ে তেনেবোৰ নিৰ্বাচন কৰি লয় আৰু প্ৰকৃতিৰ নিৰ্বাচনৰ ফলতে কি হৈ যায়, সিহঁতৰ চৰিত্ৰবিলাক বেলেগ বেলেগ হয়। তাৰপিছত আছে এতিয়া DNA বা ক্ৰমজমৰ পৰিৱৰ্তন। জনন কোষত হোৱা ডাঙৰ পৰিৱৰ্তন যাৰ বাবে 2টা গোটৰ মাজত অন্তঃপ্ৰজনন সম্ভৱ নোহোৱা হৈ পৰে। অন্তঃপ্ৰজনন মানে 2টা গোট, বেলেগ বেলেগ গোট দেই, সিহঁতৰ মাজত কিন্তু কি নহয়, প্ৰজনন যদিও হয়, প্ৰজননৰ ফলত সেইটো ছাকচেছফুল নহয় বা নতুন জীৱ সৃষ্টি নহয়। গতিকে সিহঁতৰ প্ৰজননেই সম্ভৱ নোহোৱা হৈ যায়। কিহৰ কাৰণে, ক্ৰমজমৰ পৰিৱৰ্তনৰ কাৰণে। যেনেই নহওক
সাধাৰণতে একে শ্ৰেণীৰ জীৱৰ পৰা একে শ্ৰেণীৰে উৎপত্তি হয় নহয় জানো যে দুটা এজোপা আম গছৰ পৰা আম গছেই জন্ম হ'ব আম গছৰ পৰা আকৌ নাৰিকল গছ জন্ম হ'ব নোৱাৰে তাৰ মানে কি তাৰ যিটো ক্ৰমোজম আমৰ ক্ৰমোজমৰ লগত আমৰে তোমালোকে দেখা যে আম গছ ফুলি আছে গতিকে আমি এইটোৱেই শিকিলোঁ যে আম গছৰ পৰা কেতিয়াও লিচু গছৰ জন্ম মানে লিচু পুলি বা লিচু গুটি হ'ব নোৱাৰে গতিকে এইটো মানে কি ক্ৰমোজমৰ ডিফাৰেঞ্চৰ কাৰণে হয় তাৰপিছত আহি গ'ল স্বপৰাগযোগ ঘটা উদ্ভিদৰ প্ৰজাতিকৰণৰ বাবে ভৌগোলিকভাৱে পৃথকীকৰণ হৈ থকা অৱস্থাটো প্ৰধান কাৰক হ'ব পাৰেনে যদি পাৰে কিয় পাৰে আৰু যদি নোৱাৰে কিয় নোৱাৰে আমি লিখিব লাগে স্বপৰাগযোগ মানে পৰাগযোগ শব্দটো আমাৰ আহে আচলতে বিভিন্ন ধৰণৰ উদ্ভিদৰ ক্ষেত্ৰতেই যে ধৰি লৈ ইতিমধ্যে মই যিটো কথা কৈছোঁ যে আম গছ এজোপাত বিভিন্ন ধৰণৰ ফুল ফুলিছে এজোপা আম গছতেই গতিকে এজোপা আম গছ আৰু বেলেগ এজোপা আম গছৰ পৰাও তাৰ ফুলৰ পৰাও কি হ'ব পাৰে ভোমোৰা বা মৌমাখিৰ পৰা তেওঁলোকৰ প্ৰজনন মানে দুজোপা গছৰ ফুলৰ মাজত প্ৰজননটো ঘটিব পাৰে কিন্তু স্বপৰাগযোগ মানে হৈছে একেজোপা গছতেই মানে প্ৰজনন হোৱাটো গতিকে ইয়াত কৈছে যে ঘটা উদ্ভিদৰ প্ৰজাতিকৰণৰ বাবে ভৌগোলিকভাৱে পৃথকীকৰণ হৈ থকা অৱস্থাটো প্ৰধান কাৰক ভৌগোলিকভাৱে পৃথকীকৰণ এইটো মেইন কাৰক হ'ব পাৰে নেকি বুলি সুধিছে যে কিছুমান উদ্ভিদৰ ক্ষেত্ৰত স্বপৰাগযোগ হয় ভৌগোলিক বুলি ক'লে এইমাত্ৰই মই ক'লোঁ যে কাশ্মীৰৰ যিটো কাশ্মীৰৰ আপেলটো মানে তাৰ গঠন ভাল হয় কিন্তু অন্য আমাৰ সাধাৰণতে আমাৰ যিবোৰ অঞ্চলত থাকোঁ বা এইবোৰ সাধাৰণতে আপেলবোৰ সেই একেকৈ কেটাগৰীৰ নহ'ব গতিকে এইটোৱে ভৌগোলিক ডিফাৰেঞ্চটোৰ কথা বুজায় এতিয়া কথাটো হ'ল স্বপৰাগযোগ যে হয় তাত এই ভৌগোলিক ডিফাৰেঞ্চটোৱে কিবা এফেক্ট কৰে নেকি সেইটো কথাটো সুধিছে যে নহয় স্বপৰাগযোগ ঘটা উদ্ভিদৰ ক্ষেত্ৰত ভৌগোলিক পৃথকীকৰণ প্ৰধান কাৰক হ'ব নোৱাৰে বুলি কৈছে স্বপৰাগযোগ যিবিলাক হয় দেই এতিয়া স্বপৰাগযোগ মানে ইতিমধ্যে মই বুজাই দিছোঁ একেজোপা গছতে একেটা ওচৰে থকা ফুলবোৰৰ মাজত যিবোৰ পৰাগযোগ ঘটে কিয় নোৱাৰে কাৰণ স্বপৰাগযোগ ঘটা উদ্ভিদে বংশবৃদ্ধিৰ বাবে একেজোপা গছ বা একেটা ফুলৰ ওপৰতহে নিৰ্ভৰ কৰে নহয়নে বাৰু ইহঁতক নতুন জিন আহৰণৰ বাবে আন কোনো দূৰৈৰ উদ্ভিদৰ প্ৰয়োজন নহয় গতিকে ভৌগোলিকভাৱে সুকীয়া হৈ থাকিলেও ইহঁতৰ জিনীয় গাঁথনিত কোনো ডাঙৰ প্ৰভাৱ নেপেলায় ভৌগোলিক ডিফাৰেঞ্চ যে বেলেগ জেগাত আছে বুলিয়ে যিহেতু ইয়াতে আমাৰ অঞ্চলত হৈ থকা গছ এজোপাত যদি আমি পৰাগযোগ ঘটাওঁ তাৰ বাবে সেই কাশ্মীৰত থকা গছজোপাৰ পৰা যে তেনেধৰণৰ কিবা পৰাগযোগ বা তেওঁলোক এনেকুৱা ধৰণৰ সংমিশ্ৰণ হ'ব লাগিব তাৰ কোনো কিন্তু কথা নাই আৰু সেইটো এফেক্টো নকৰে যিহেতু স্বপৰাগযোগ বুলি ক'লে গছজোপা মৰুভূমিতে থাকক গছজোপা লাগিলে বিভিন্ন ঠাণ্ডা অঞ্চলতে থাকক য'তেই নাথাকক কিয় যদি গছজোপাত পৰাগযোগ ঘটে ই মাত্ৰ নিজস্ব গছজোপাৰ ওপৰতে ডিপেণ্ড কৰে গতিকে ই যিকোনো জেগাতে হ'ব পাৰে আৰু বেলেগ বেলেগ জেগাত হোৱাৰ বাবে যে গছজোপাৰ কিবা ডিফাৰেঞ্চ হৈ যাব তেনেকুৱা কথা নাই গতিকে ভিডিঅ'টো তোমালোকে ৰখাই লৈ লিখি ল'বা নেক্সট প্ৰশ্ন অযৌন প্ৰক্ৰিয়াৰে বংশ বিস্তাৰ কৰা জীৱৰ মাজত প্ৰজাতিকৰণৰ বাবে ভৌগোলিকভাৱে পৃথকীকৰণ হৈ থকা অৱস্থাত প্ৰধান কাৰক হ'ব পাৰেনে যদি পাৰে কিয় পাৰে আৰু যদি নোৱাৰে কিয় নোৱাৰে বুলি কৈছে অযৌন প্ৰক্ৰিয়াৰে দেই যেনে এমিবা নহয় জানো অযৌন প্ৰক্ৰিয়াৰে বংশ বিস্তাৰ কৰে প্ৰজাতিকৰণৰ বাবে ভৌগোলিকভাৱে পৃথকীকৰণ হৈ থকা অৱস্থাত প্ৰধান কাৰক হ'ব পাৰেনে যদি পাৰে কিয় পাৰে যদি নোৱাৰে কিয় নোৱাৰে তো উত্তৰটো হ'ব নহয় অযৌন প্ৰজনন কৰা জীৱৰ ক্ষেত্ৰতো ভৌগোলিক পৃথকীকৰণ প্ৰজাতিকৰণৰ প্ৰধান কাৰক নহয় কিয় নহয় কাৰণটো আমি চাই লৈছোঁ কাৰণ অযৌন প্ৰজননত কেৱল এজনীয়া পিতৃ মাতৃৰ পৰাই বংশ বিস্তাৰ হয় আৰু ইয়াত জিনৰ আদান প্ৰদানৰ বাবে সংমিশ্ৰণ নঘটে জিনৰ কোনো আদান প্ৰদান নহয় ধৰা এমিবাৰ ক্ষেত্ৰতে ধৰি লোৱা এটা এমিবাৰ পৰা ই যিকোনো অৱস্থাতে নাথাকক কিয় যে এমিবাটোৱে ডিপেণ্ড নকৰে যে বেলেগ ক'ৰবাৰ এটা এমিবাৰ পৰা তাৰ কি হ'ব মানে প্ৰজনন ঘটিব লাগিব বুলি তেনেকুৱা কোনো কথা নাই যিহেতু স্বপৰাগযোগ বুলি কৈছে যিহেতু এমিবা আদি অযৌন প্ৰজনন ঘটে গতিকে এটা এমিবাৰ পৰা ই ফাট মেলি পেলাই কোষটো ফাট মেলি পেলাই হয়তো দুটা বা তাত যিটো আমি মিঅ'চিছ বা মাইট'চিছ এনেধৰণৰ কথাবোৰ পাইছোঁ সেইবিলাকৰ দ্বাৰা এমিবাৰ কি হ'ব পাৰে প্ৰজনন হ'ব পাৰে আৰু এটা নিৰ্দিষ্ট এমিবাৰ পৰাই প্ৰজনন ঘটিব গতিকে বেলেগ এটা এমিবাৰ ইয়াত প্ৰয়োজন নহয় গতিকে সেই ক্ষেত্ৰত ভৌগোলিক পৰিৱৰ্তন হ'লেও এইটো কোনো এফেক্ট কৰিব নোৱাৰে ইহঁতৰ মাজত ভিন্নতাৰ হাৰ অতি লেহেমীয়া হয় কেৱল ডিএনএৰ প্ৰতিলিপিকৰণৰ ভুল বা উৎপৰিৱৰ্তনৰ বাবেহে নতুন প্ৰজাতিৰ সৃষ্টি হ'ব পাৰে ভৌগোলিক দূৰত্বৰ বাবে নহয় ডিএনএ যদি চেঞ্জ হয়
ডিঅক্সি ৰিবনিউক্লিক এচিড ডিএনএ চেঞ্জ হ'লে তাৰ চৰিত্ৰবিলাক হওক তাৰ দেহৰ গঠন হওক এইবোৰ সলনি হ'ব পাৰে কিন্তু জাগা সলনি হৈ গ'ল বুলি ধৰি লোৱা এটা জীৱ আজি আমাৰ এইটো অঞ্চলত আছিল তুমি য'তেই নাথাকা সেইটো অঞ্চলত জীৱ এটা আছিল তাক ঘপককৈ লৈ গুচি যোৱা হ'ল বেলেগ এটা পৰিৱেশত দেই ধৰক কাশ্মীৰত লৈ গুচি যোৱা হ'ল কিন্তু গতিকে সেই জীৱটোৰ এতিয়া কি মানে বেলেগ ধৰণৰ জীৱ সৃষ্টি হ'ব নেকি নহয় সেইটো যিহেতু এটা জীৱৰ মাজতে সংমিশ্ৰণ হ'ব বা এটা জীৱৰ পৰাই যিহেতু আমি স্বপৰাগযোগ শব্দটো ব্যৱহাৰ কৰিছোঁ গতিকে য'তেই লৈ নাযাওক কিয় লৈ নগ'লেও কিন্তু একেটা জীৱই সৃষ্টি হ'ব গতিকে ভিডিঅ'টো এনেকৈ বুজাবলৈ তোমালোকক চেষ্টা কৰিলোঁ তোমালোকে যদি ভিডিঅ'বোৰ ভাল পাইছা নিশ্চয়কৈ লাইক কৰিবলৈ নাপাহৰিবা আৰু কমেণ্ট কৰিবলৈ নাপাহৰিবা ইয়াৰ পৰৱৰ্তীত 158 নং পৃষ্ঠাত প্ৰশ্ন দিছিলে দুটা প্ৰজাতিৰ মাজত বিৱৰ্তন সম্পৰ্ক স্থাপন কৰিবলৈ ব্যৱহাৰ হোৱা চাৰিত্ৰিক বৈশিষ্ট্য এটা উদাহৰণ আমাক দিবলৈ কৈছে দুটা প্ৰজাতিৰ মাজত বিৱৰ্তন সম্পৰ্ক স্থাপন কৰিবলৈ ব্যৱহাৰ কৰা এটা বৈশিষ্ট্য হ'ল সমসংস্থ অংগ homologous organs দেই দুটা প্ৰজাতিৰ মাজত বিৱৰ্তনৰ কথাটো কৈছে উদাহৰণস্বৰূপে যে মানুহৰ হাত আৰু ভেকুলীৰ আগঠেং গতিকে দুটা প্ৰজাতি হ'ল না নাই মানুহ এটা প্ৰজাতি আৰু ভেকুলী আৰু এটা প্ৰজাতি মানুহৰ হাতখন আৰু ভেকুলীৰ আগঠেং এই দুটাৰ যদি আমি লক্ষ্য কৰোঁ বা যদি পৰীক্ষামূলকভাৱে দেখা যায় ইহঁতৰ অন্তৰ্দৃষ্টি বা ক্ৰমে হাড়ৰ গাঁথনি কি বুলি কৈছে একেই কিন্তু ইহঁতে বেলেগ বেলেগ কাম কৰে গতিকে মানুহৰ হাতটোও বেলেগ কাম কৰে ভেকুলীৰ আগঠেংটোও বেলেগ কাম কৰে ভেকুলীৰ আগঠেংটো সাধাৰণতে জঁপিওৱাৰ ক্ষেত্ৰত তেনে ক্ষেত্ৰতে বা সাঁতোৰাৰ ক্ষেত্ৰত ব্যৱহাৰ হ'ব পাৰে কিন্তু মানুহৰ হাত দুখনে কিন্তু সেইবোৰ কাম নকৰে ইয়াৰ পৰা বুজা যায় যে ইহঁতৰ পূৰ্বপুৰুষ একেই আছিল যিহেতু ইহঁতৰ হাড়ৰ গাঁথনি একেই গতিকে ইহঁতে বেলেগ বেলেগ যদিও কাম কৰে কিন্তু পূৰ্বপুৰুষ আমি একেই বুলি আমি ধৰি লৈছোঁ গতিকে প্ৰজাতিৰ বিৱৰ্তনৰ সম্পৰ্ক স্থাপন কৰিবলৈ ব্যৱহাৰ কৰা এটা বৈশিষ্ট্য হৈছে কি সমসংস্থ অংগ গতিকে ভেকুলীৰ হাত আৰু মানুহৰ হাত ভেকুলীৰ আগঠেং আৰু মানুহৰ হাত এই দুটা হ'ব সমসংস্থ অংগৰ উদাহৰণ নেক্সট কুৱেশ্যন দিছিলে পখিলাৰ পাখি আৰু বাদুলিৰ দেউতা সমসংস্থ অংগ বুলি ক'ব পাৰোঁনে কিয় পাৰি বা কিয় নোৱাৰি পখিলা কিহৰ বুলি কৈছে পখিলাৰ পাখি আৰু বাদুলিৰ দেউকা সমসংস্থ হয়নে নহয় আমাক সুধিছে উত্তৰটো হ'ব সমসংস্থ বুলি ক'ব নোৱাৰি পখিলাৰ পাখি আৰু বাদুলিৰ দেউকা সমসংস্থ অংগ বুলি ক'ব নোৱাৰি ইহঁত হ'ল সমবৃত্তি অংগ সমসংস্থ অংগ নহয় এতিয়া কথাটো চাবা দেই মানুহৰ হাত আৰু ভেকুলীৰ হাত মানে যিটো হাড়ৰ গঠন ভেকুলীৰ আগঠেঙৰ ভেকুলীৰ হাড়ৰ গঠন সেইটো সেম কিন্তু ইহঁতৰ কাম বেলেগ কাম যেতিয়া বেলেগ তাক সমবৃত্তি কেতিয়াও কোৱা নহয় সমবৃত্তি মানে হৈছে কামটো একে হ'ব লাগিব এতিয়া দিছে পখিলাৰ পাখি আৰু বাদুলিৰ দেউকা সমসংস্থ অংগ বুলি ক'ব নোৱাৰি কাৰণ কিয় নোৱাৰি কাৰণ বাদুলিৰ দেউকাখন ছালৰ প্ৰসাৰণ ঘটি দীঘল হোৱা আঙুলিৰ মাজত গঠিত হৈছে আৰু ইয়াত হাড় থাকে আনহাতে পখিলাৰ পাখিত কোনো হাড় নাথাকে ই হ'ল আৱৰণহে ইহঁতৰ উৎপত্তি আৰু গঠন সম্পূৰ্ণ বেলেগ যদিও দুয়োৰে কাম একেই উৰা গতিকে ইহঁত সমসংস্থ অংগ নহয় গতিকে এইটো কি হয় সমসংস্থ অংগ নহয় কিন্তু কি বুলি ক'ব লাগিব সমসংস্থ বুলি ক'ব আমি নোৱাৰোঁ কিন্তু কি বুলি ক'ব লাগিব সমবৃত্তি বৃত্তি মানে হৈছে কাম অৰ্থাৎ বাদুলিও উৰে আৰু পখিলাও উৰে কামটো কি উৰা কাম গতিকে বৃত্তি মানে যিহেতু কাম যিহেতু দুইটা কামেই একেই উৰা গতিকে এই ক্ষেত্ৰত আমি ক'ব পাৰোঁ এইটো সমবৃত্তি অংগ দেই এনালগাছ অৰ্গেনছ কিন্তু সমসংস্থ অংগ নহয় গতিকে আমি এইটোৱে ক'ব পাৰোঁ যে বাদুলিৰ দেউকাখন মানে কি বাদুলিৰ দেউকাৰ যিটো গঠন তাতে হাড়দি আছে নহয় জানো ছালৰ প্ৰসাৰণ ঘটে কিন্তু পখিলাৰ ক্ষেত্ৰত তেনেকুৱা নহয় গতিকে এই দুটা সমবৃত্তি অংগ কিন্তু সমসংস্থ অংগ নহয় ভিডিঅ'টো তোমালোকে এনেকৈ ৰখাই লৈ লিখি ল'বা তাৰপিছৰ প্ৰশ্নটো জীৱাশ্ম কি এটা ইম্পৰ্টেণ্ট প্ৰশ্ন অতীতত পৃথিৱীত বাস কৰা জীৱৰ কোনো কঠিন অংশ বা সিহঁতৰ শৰীৰৰ সাজ চাপ বা প্ৰাকৃতিকভাৱে সংৰক্ষিত হৈ থকা মৃতদেহৰ অৱশিষ্টক জীৱাশ্ম বোলে উদাহৰণস্বৰূপে ডাইনছৰৰ হাড় তোমালোকে গম পাইছা যে ডাইনছৰ আদি অতীতৰ জীৱ এই জীৱবোৰ যদি কোনো কাৰণত মাটিৰ তলত হয়তো চেপা খাই গৈছিল বা তেনেকৈ ৰৈ গৈছিল সিহঁতৰ শৰীৰৰ যিবিলাক সাজ বা চাপ বা প্ৰাকৃতিকভাৱে সংগঠিত হৈ থকা মৃতদেহৰ যিখিনি অৱশিষ্ট সেইখিনিকে কি বুলি কোৱা হ'ব জীৱাশ্ম বা ইংৰাজীত কোৱা হ'ব ফচিল ঠিক আছে যেনে ডাইনছৰৰ হাড় তাৰপিছৰ প্ৰশ্নটো পৃষ্ঠা 161ত দিছিলে বিভিন্ন মানুহৰ আকৃতি বৰণ আৰু অৱয়ৱৰ ভিন্ন যদিও একেটা প্ৰজাতিত অন্তৰ্ভুক্ত কিয় যে আকৃতি বৰণ আৰু অৱয়ৱ ভিন্ন মানে কাৰোবাৰ ওখ চাপৰ কাৰোবাৰ কালাৰ বগা কাৰোবাৰ ক'লা কাৰোবাৰ মিঠা বৰণীয়া
আৰু মানে কি অৱয়ব, কাৰোবাৰ নাক চেপেটা, কাৰোবাৰ নাক জোঙা, কাৰোবাৰ চকুটো অকণমান বেকা, হয়নে নহয়? গতিকে সিহঁতৰ প্ৰজাতিত একেটা প্ৰজাতি কিয় ৰখা হৈছে? কাৰণ পৃথিৱীৰ সকলো মানুহৰে জিনীয় গাঁথনি মূলতঃ একেই আৰু সকলোৰে ক্ৰমজমৰ সংখ্যা 46টা, 23 জোৰ। 23 জোৰ মানে এজোৰত 2টা, গতিকে 23 জোৰত কেইটা হ'ব? 23 দুগুণ 46টা হ'ব নে নহ'ব? আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো এই, কিন্তু ইয়াত খেলি মেলি নকৰিবা দেই। কেইটা বুলি ক'লে 46টা, কেইজোৰ বুলি ক'লে 23 জোৰ। অ'কে, আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে যিকোনো ভৌগোলিক অঞ্চলৰ ভিন্ন আকৃতি আৰু বা বৰণৰ মানুহৰ মাজত জৈৱিকভাৱে অন্তঃপ্ৰজনন সম্ভৱ। যে কোনোবা এজন এতিয়া নিগ্ৰো মানুহ এজনৰ লগত আমাৰ ভাৰতীয় মানুহ এজনৰ যদি প্ৰজনন হ'বলৈ দিয়া হয়, তেতিয়াহ'লে নিশ্চয়কৈ সন্তানৰ সৃষ্টি হ'ব। গতিকে সেইটো কথাই কোৱা হৈছে যে অন্তঃপ্ৰজননটো সম্ভৱ হয়। তেওঁলোকৰ সতি সন্ততিও প্ৰজননক্ষম হয় আৰু তেওঁলোকৰ ল'ৰা ছোৱালী যদি হয় তেওঁলোকো কিন্তু প্ৰজননক্ষম হ'ব। গতিকে ইয়াত কোনো কথা নাই। জীৱবিজ্ঞানৰ নিয়ম অনুসৰি যিহেতু তেওঁলোকে সুস্থ সন্তানৰ জন্ম দিব পাৰে, সেয়েহে সকলো মানুহ একেটা প্ৰজাতি মানে ইয়াকে ইংৰাজীত কোৱা হ'ব হোমোচেপিয়েন্সৰ অন্তৰ্ভুক্ত। এতিয়া হোমোচেপিয়েন্স কি, এইটো কিন্তু পৰীক্ষাত প্ৰশ্ন আহে কেতিয়াবা। হোমোচেপিয়েন্স মানে হ'ল একেটা প্ৰজাতিৰ জীৱ। নেক্সট কুৱেশ্যন 2, বেক্টেৰিয়া, মকৰা, মাছ আৰু চিম্পাঞ্জিৰ ভিতৰত কোন প্ৰজাতিৰ জীৱৰ দেহৰ গঠন পৰিৱৰ্তনৰ দিশত অতি উচ্চ স্তৰৰ আৰু কিয় উচ্চ স্তৰৰ সেইকেইটা ক'বলৈ? কি বেক্টেৰিয়া, মকৰা আৰু মাছ আৰু চিম্পাঞ্জি, এই 4টাৰ কথা কৈছে। উত্তৰটো হ'ব বিৱৰ্তনৰ দিশৰ পৰা চিম্পাঞ্জিৰ দেহৰ গঠন আটাইতকৈ উচ্চ স্তৰৰ বা জটিল। ঠিক আছে। কিয় উচ্চ স্তৰৰ? কাৰণ চিম্পাঞ্জিৰ দেহত জটিল অংগ সংস্থান, উন্নত স্নায়ুতন্ত্ৰৰ মগজুৰ গঠন থাকে, যিয়ে তাক পৰিৱেশৰ জটিল উদ্দীপনাত সঁহাৰি জনাবলৈ সক্ষম কৰে। হ'ল। ইয়াত এটা কথা নোট হিচাপে তোমালোকক দিছে যে বিৱৰ্তনৰ অৰ্থ এইটো নহয় যে পুৰণি সকলো বা সৰল শৰীৰবোৰ যেনে বেক্টেৰিয়া অকামিলা। সেইটো অকামিলা বুলি বুজোৱা নাই যে মানে চিম্পাঞ্জিটোৱে বেছি এক্টিভ, বাকী চব অকামিলা, সেইটো ক'বলৈ বিচৰা যোৱা নাই। বেক্টেৰিয়া আজিও আটাইতকৈ প্ৰতিকূল পৰিৱেশত জীয়াই থাকিব পাৰে, কিন্তু গাঁথনিক জটিলতাৰ ফালৰ পৰা চিম্পাঞ্জি উচ্চ স্তৰৰ। যিটো গাঁথনিক দিশৰ পৰাহে চিম্পাঞ্জি উচ্চ স্তৰৰ, কিন্তু বেক্টেৰিয়া উচ্চ স্তৰৰ নহয় যদিও প্ৰতিকূল পৰিৱেশতো বেক্টেৰিয়াই মানে কি প্ৰজনন কৰিব পাৰে। এতিয়া গতিকে ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো ইমানখিনিতে ৰাখিছোঁ। ইয়াৰ পৰৱৰ্তী প্ৰশ্নসমূহ ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত মই দিবলৈ যত্ন কৰিম। যদি ভিডিঅ'টো তোমালোকে ভাল পালা, লাইক কৰিবা আৰু মোৰ চেনেলটো যদি প্ৰথমবাৰৰ বাবে আহিছে তেতিয়া নিশ্চয়কৈ ছাবস্ক্ৰাইব কৰি দিবা আৰু অংক আৰু বিজ্ঞানৰ ভিডিঅ'বোৰ পাই থাকিবৰ বাবে নটিফিকেশ্যন বেলটো অল কৰি দিবা। থেংক ইউ।